মই ৰুলি দত্ত, মোৰ ফেচবুকৰ নামটো হৈছে ৰুলি দত্ত আৰু ইউটিউব চেনেল হৈছে ৰুলি দত্ত। আৰু মই বিহুলে বুলিয়ে ভাবিছোঁ। তো মই এনেকৈ ফেব্ৰিক কৰিছোঁ কাপোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু ফুলপাহ এবাৰ চাবচোন। এনেকৈ দেখাইছোঁ মই। এইটো সম্পূৰ্ণ কৰা আছে। এখন মোৰ মেখেলা হয় দেই। মেখেলাত এনেকৈ মই ওপৰলৈকে দিছোঁ, পূৰা সম্পূৰ্ণ ওপৰলৈকে দিয়া আছে মেখেলাখনত ফুলখিনি। আৰু এতিয়া মই বৰ্তমান নতুনকৈ এখন কৰিবলৈ লৈছোঁ, সেইখনো আপোনালোকক দেখাম। কিন্তু প্ৰথমতে মই যিখন কৰিলোঁ সেইখন এনেই আপোনালোকক এবাৰ দেখাম বুলি ভাবিলোঁ। তো এনেকৈ দিছোঁ, মেখেলাখনত এনেকৈ দিয়া আছে সম্পূৰ্ণ এনেকৈ দেখিছেনে আপোনালোকে ধুনীয়াকৈ ফুলখিনি। আৰু ওপৰলৈকে বুলি আপোনালোকক সৰু সৰু বুটা দিয়া আছে, সৰু সৰু বুটা। তো এনেকৈ দিছোঁ। তো কেনেকুৱা লাগিছে নাজানো বাৰু, আপোনালোকে চাগে নিশ্চয় ভাল পাব, মই সেইটো ধৰিব পাৰিছোঁ বাৰু। আৰু তাৰপিছত মই এতিয়া যিখন বৰ্তমান নতুনকৈ কৰি আছোঁ সেইখনো আপোনালোকক দেখাবলৈ গৈছোঁ। আৰু সেইকাৰণে সেইখন দেখাবৰ কাৰণে আপোনালোকে এয়া ৰেডি হৈছোঁ মই ইয়াতে। তো আপোনালোকে যেতিয়া এপাহ ফুল ফেব্ৰিক কৰিব, তেতিয়া আপোনালোকে এনেকৈ ধৰক যেতিয়া ফেব্ৰিক কৰিব তেতিয়া আপোনালোকে দেখিছে ন, ইয়াত মই হোৱাইট কালাৰটো এনেকৈ মাৰি লৈছোঁ। প্ৰথম হোৱাইটটো মাৰি ল'ব আৰু অলপ অকণমান শ্লাইড শুকাব দিব, বেছিও নহয়। তাৰপাছত আপোনালোকে ধৰক যিটো কালাৰ কৰে তাৰ ওপৰত শ্বেডিং কৰিব ন। তো তেতিয়াহ'লে আপোনালোকে এনেকৈ, মই এতিয়া ধৰক ৰঙাটো দিম যে, তো ৰঙাটো মই এনেকৈ শ্বেডিং কৰিবৰ কাৰণে ৰঙাটো দি লৈছোঁ। তো দিয়াৰ কাৰণে মই এনেকৈ ৰঙাটো মাৰি লৈছোঁ, আপোনালোকে দেখিছে। এডাল সৰু ব্ৰাছেদি মাৰিলোঁ, সৰু ব্ৰাছডাল দেখিছে এডাল। আৰু তাৰপিছত মই এডাল অকণমান ডাঙৰ টাইপৰ ব্ৰাছ লৈছোঁ, যিটো হেৰি থাকে অকণ ব্ৰাছটো। তো সেইটো হৈছে নাম্বাৰ 1, তাৰ ব্ৰাছটোৰ নাম্বাৰটো হৈছে 1, মই নাম্বাৰটো কৈ দিছোঁ। আৰু তেতিয়া আপোনালোকে কেনেকৈ শ্বেডিং কৰিব এইটো মই দেখাইছোঁ, চাওক এনেকৈ কৰি শ্বেডিং কৰিবলৈ হ'লে আমি কেনেকৈ কৰিম শ্বেডিং কৰিলে। তো এই কালাৰটো যে আমি এনেকৈ মাৰিলোঁ ন, ইয়াক এনেকৈ আপোনালোকে শ্বেডিংটো এনেকৈ মাৰি দিব। তেতিয়া কি হ'ব দেখিবলৈ ধুনীয়া হয়। জাষ্ট এনেকৈ চুই গ'লেই হৈ যায় বস্তুটোৱে। এনেকৈ চুই গ'লেই শ্বেডিংটো বহুত ধুনীয়া দেখি। আৰু এনেকৈ মই কৰিছোঁ, মই কেইবাযোৰো কাপোৰ কৰিছোঁ। খালি বৰ্তমান এতিয়া বাকীখিনি মোৰ চেল হ'ল আৰু সেইকাৰণে মই দেখাব পৰা নাই আপোনালোকক, তাৰ বাবে মই দুখিত। আৰু এতিয়া এই দুযোৰ কৰি আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে প্লিজ জনাব। আৰু প্লিজ মোৰ যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ কমেণ্ট, লাইক আৰু শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু মোক সকলোৱে আশীৰ্বাদ কৰিব যাতে মই আৰু অকণমান আপোনালোকৰ আগত আৰু নতুন ভিডিঅ' এনেকৈ দেখাবলৈ পাওঁ। আৰু মই ফুলো বনাইছোঁ, তেনেকৈ বহুতখিনি বনাইছোঁ। আৰু মই বেলেগ ধৰক ডিজাইনেবল কাপোৰো বনাইছোঁ। আপোনালোকক নিশ্চয় মই বেলেগখিনি ভিডিঅ' মই বনাই নিশ্চয় দেখাম। আজিলৈ মই ইমানতে সামৰিছোঁ। থেংক ইউ ছ' মাছ।